নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব দন্তদ প্ৰথম ছ দন্তথ ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি ছ এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম ছ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি গ্ৰহটো তৃতীয় ভাৱত আছে তৃতীয় ভাৱৰ পৰা বৃহস্পতিৰ দৃষ্টি আছে ইচ্ছাপূৰ্তিৰ ঘৰত ভাগ্যস্থানত আৰু আপোনালোকৰ পাৰ্টনাৰশ্বিপ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত ছ বৰ্তমান সময়ছোৱাত ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গ'ল ইনকামত বৃদ্ধি দেখা গ'ল ভাগ্যৰ ফালৰ পৰা ছাপোৰ্ট পাব নিজৰ পতি বা পত্নীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত চালে বৃহস্পতিৰ ওপৰত মেলিফিক ইনফ্লুৱেঞ্চ নাই কেতুৰ দৃষ্টি আছে যদিও কেতু বৃহস্পতিৰ অনুচৰ বুলি ক'ব পাৰি বৃহস্পতিৰ মতেই চলে তেনেকুৱা ধৰণে ক'ব পাৰে তাৰমানে কেতু এটা মুখ্য কাৰক গ্ৰহ বৃহস্পতি এটা ধৰ্ম কৰ্মৰ কাৰক গ্ৰহ হয় ছ' বৰ্তমান সময়ছোৱাত আপোনালোকে যদি ঈশ্বৰ ভক্তি ৰাখে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম নাই শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে আপোনালোকৰ ৰোগৰ স্থানত ইয়াতে ৰবিৰ সৈতেও শনি গ্ৰহটোৰ যুতি বনাই আছে কোনোবা যদি হাৰ্ট পেচেণ্ট আছে কাৰোবাৰ যদি পেৰালাইচিছ বা তেনেকুৱা ধৰণৰ ষ্ট্ৰোক হৈছিল আগতে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব বাকী ক্ষেত্ৰত আপোনালোকে অলপ স্বাস্থ্যজনিত ক্ষেত্ৰত পাৰিলে ৰ'দত বহিব পাৰিলে অলপ আপোনালোকৰ কাৰণে বেছি ভাল হ'ব আপোনালোকে ৰাতিপুৱাৰ সময়ত ৰ'দত বহিব এতিয়া জানো হওক আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চৰকাৰী চাকৰি আৰু ব্যৱসায় এইকেইটা পইণ্ট গোটেইকেইটাই আলোচনা কৰিম এতিয়া উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো দ্বাদশস্থ হৈ আছে উপাৰ্জন কৰিবলৈ যাওঁতে আপোনালোকৰ খৰচৰো অধিক হ'ব আপোনালোকে ইনভেষ্টমেণ্টৰ জৰিয়তে ইম্পৰ্ট এক্সপৰ্টৰ বিজনেছ বিদেশৰ পৰা কিবা যদি বস্তু কিনা বেচা কৰি আপোনালোকে ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে চবচে ভাল হ'ব আপোনালোকৰ কাৰণে ধন বা ছেভিংছৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰত আছে মংগল গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানতো আছে ছ' কৰ্মস্থানত যিসকলে পুলিচ বিভাগ সেনাবাহিনী অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ এইবিলাক বিভাগত যি মানে আপোনালোকে চাকৰি কৰি আছে তেওঁলোকে প্ৰমোশ্যন পাব যিসকলে চাকৰি পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে অধিক শুভফল আপোনালোকে পাব পাৰিব মংগল গ্ৰহটো কাৰণ আপোনালোকৰ কাৰণে ভাগ্যস্থানৰ মালিক হৈ কিনে যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰৰ পৰা দৃষ্টি দিছে চতুৰ্থ ঘৰত মংগল বৈছে দিগবলৰ অপজিটত যায় চেষ্টা অলপ কৰিব তেতিয়া আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব ছেভিংছৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত আপোনালোকে কেৱল কষ্ট কৰিবলৈ ৰেডি থাকিব লাগিব মংগল গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰতো আছে ইনকামৰ ঘৰতো আছে কৰ্মস্থানতো আছে চ' মুঠতে চাবলৈ গ'লে এইটো মাহত যিসকলৰ জন্মকুণ্ডলীৰ মংগলৰ স্থিতি খুবেই ভাল তেওঁলোকেতো বহুত ডাঙৰ ইনকামত বৃদ্ধি কৰিবলৈ পাৰিব ব্যৱসায়ীসকলে বিশেষভাৱে লাভ কৰিবলৈ পাৰিব কেৱল আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেতিয়াহ'লে হঠাৎ অৱনমিত হ'ব পাৰে আপোনাৰ নিজৰ যিসকল ব্যৱসায়িক পাৰ্টনাৰ আছে তেওঁলোকৰ সৈতে অলপ মতবিৰোধৰ সৃষ্টি হ'ব পাৰে বিৰক্তিভাৱ আহিব পাৰে চ' এইখিনি সময়ছোৱাত সেইটো এটা ধ্যান ৰাখিব লাগিব ইয়াতে ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি যিহেতু আছে আৰু আপোনালোকৰ কেতুৰো দৃষ্টি আছে চ' হঠাতে আপোনালোকৰ বহুদিনৰ পৰা পাবলগীয়া ধন আপোনালোকৰ এইখিনি সময়ছোৱাত পাই যাব পাৰে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে কৰ্মস্থানৰ মালিক বৃহস্পতি যিহেতু আপোনালোকৰ কমিউনিকেশ্যনৰ ঘৰত আছে চ' আপোনালোকে কমিউনিকেট কৰি যিসকলে সৰু সুৰা ভ্ৰমণ কৰি ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আৰু অলপ বেছি ভাল ফল আপোনালোকে পাব পাৰিব শিক্ষকতা পুৰোহিত বা ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ য'ত লেনদেন হয় মেনেজাৰ এছিষ্টেণ্ট সূতৰ ব্যৱসায় ফল তৰকাৰীৰ ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত বহুতে ভাল ফল পাব পাৰিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো চতুৰ্থ ঘৰত আছে মাতৃস্থানত মংগল গ্ৰহটো থকাৰ কাৰণে মা আপোনাৰ প্ৰতি এইখিনি সময়ছোৱাত আপোনালোকৰ মাতৃৰ ফালৰ পৰা অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ আপোনালোকে দেখিবলৈ পাব এইখিনি সময়ছোৱাত মতৰ অলপ বিৰোধ হ'ব পাৰে সেইকাৰণে আপোনালোকে ধৈৰ্য ধৰি যিকোনো ডিচিশ্যন সংগ্ৰাগৰ বশৱৰ্তী হৈ নল'ব বাকী ভালে আছে আপোনালোকৰ পিতাৰ স্থানৰ মালিক হয় ইয়াতে মংগল গ্ৰহটো আৰু এইটো ঘৰত বৰ্তমান ৰাহুৰ দৃষ্টি আছে ৰাহুৰ দৃষ্টি থাকিলে ৰাহুৰ ইয়াতে তাৰমানে বুদ্ধিস্থানতো দৃষ্টি আছে নিজৰ বুদ্ধি ভাল থাকিব এইখিনি সময়ছোৱাত শ্বাৰ্প হৈ থাকিব কেৱল ভাল ডিচিশ্যন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুৰুজনৰ পৰা পৰামৰ্শ ল'ব পাৰিলে আপোনালোকৰ কাৰণে বেছি ভাল হ'ব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেয়া নহয় বৃহস্পতিৰ দৃষ্টি আছে আৰু কেতু ইয়াতে মানে এটা মুখ্য ত্ৰিকোণতে আছে শনি গ্ৰহটোৰো দৃষ্টি আছে বেছিকৈ ধৰ্মত লিপ্ত হোৱাটো বৰ এটা ভাল নহ'ব কিন্তু নিজৰ স্বধৰ্মটো আপোনালোকে এইখিনি সময়ছোৱাত মানি চলিব পাৰিলে ভাল হ'ব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে ৰাহুৰ দৃষ্টি আছে। চন্দ্ৰ গ্ৰহটো ইয়াৰে মালিক হয় যদিও বহুত সোনকালে এটা ৰাশি সলনি কৰে। চ' প্ৰথম দুটা দিনটো অলপ কনফিউজিং দেখা গৈছে আৰু ৰাহুৰ দৃষ্টি থকাৰ কাৰণে মনৰ কিছুমান সন্দেহ ভাৱবিলাকক বেছি প্ৰশ্ৰয় নিদিব। যিটো বস্তু আপোনালোকে দেখা নাই বা আপুনি নিজেই প্ৰমাণ পোৱা নাই তেতিয়াহ'লে সেইবিলাক বস্তুক লৈ কিনে কাজিয়া পেচাল এইখিনি সময়ছোৱাত নকৰিব। বৈবাহিক জীৱনত অলপ বিৰক্তিভাৱ দেখা গৈছে। কেতুৰ স্থিতি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত বিবাহিতসকলৰ কাৰণে কৈছোঁ যে নিজৰ পতি বা পত্নীৰ সৈতে অলপ বিৰক্তিভাৱ আহিব পাৰে। এইখিনি সময়ছোৱাত অলপ আপোনালোকে পাৰিলে ধৰ্ম কৰ্মত ব্ৰতী হয় দুয়োজনে যদি ঘৰত পাৰিলে আপোনালোকৰ যদি মাংগলিক কাৰ্য যেনেকুৱাকৈ পূজা পৰ্বণ বা হোম যজ্ঞ যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আৰু বেছি অলপ ভাল ফল লাভ কৰিবলৈ পাৰিব। নহ'লে যিসকলৰ মতবিৰোধ হৈ আছে বহুদিনৰ পৰা কেতু যিহেতু ইয়াতে আছে আৰু মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে থাকিব। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ লাভ ৰিলেশ্যনশ্বিপ বা বৈবাহিক জীৱনত যদি কিবা কাৰণত বিচ্ছেদ বা আপোনালোকৰ ডিভোৰ্চৰ কথা আহিছে তেতিয়াহ'লে আপোনালোকে অলপ ৰৈ দিয়ক। আপোনালোকৰ মে' মাহৰ পিছত এনেই ঠিক হৈ যাব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে মংগল গ্ৰহটোৰ স্থিতি। এইটো এটা বেয়া স্থিতি নহয়। ইয়াৰে মালিক হৈছে বুধ গ্ৰহটো নিচস্থ ৰাশিত আছে কিন্তু নিষ্পংগ ৰাজযোগো বনাইছে। তাৰমানে আপোনালোকে প্ৰয়োজনতকৈ অধিক কষ্ট কৰিব লাগিব। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ পৰিৱেশবিলাক অলপ অশান্তিকৰ হৈ থাকিব পাৰে। অলপ লাগাতকৈ বেছি কষ্ট কৰিবলগীয়াত পৰিব পাৰে। চ' ধৈৰ্য ধৰি অলপ আপোনালোকে চলিব পাৰিব লাগিব বা পঢ়িব পাৰিব লাগিব। আপোনালোকে টাইম টেবুল বনাই পঢ়িব ভাল হ'ব। আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভালে দেখা গৈছে। ৰাহুৰ দৃষ্টিয়ে ক্ৰিয়েটিভিটি দিয়ে কিন্তু লগতে অলপ কনফিউজনো ক্ৰিয়েট কৰে। আপোনালোকে এইখিনি সময়ছোৱাত গুৰুৰ উপদেশ শুনি পঢ়িব পাৰিলে ভাল হ'ব। আপোনালোকে যদি ইনফৰমেশ্যন টেকন'লজি কম্পিউটাৰ চায়েন্স এইবিলাক যদি পঢ়ি আছে বা অনাতাঁৰ মাধ্যম ৰিলেটেড যদি কিবা পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।